মন্দিৰৰ ওপৰেৰে বৈছে পানীৰ কোবাল সোঁত বানে বুৰালে অঞ্চলটোৰ কেইবাটাও ঘৰ ইয়া বানৰ কবলত বশিষ্ঠ মন্দিৰৰ এই অঞ্চলটো দেখুৱাইছো মন্দিৰৰ এটা অংশ একেবাৰে বানৰ কবলত পৰিছে বশিষ্ঠ মন্দিৰেৰে বৈছে পানীৰ কোবাল সোঁত বানে বুৰালে অঞ্চলটোৰ কেইবাটাও ঘৰ আৰু গোটেই অসমৰ লগতে গুৱাহাটীতো এতিয়া এই বান পৰিস্থিতিয়ে বহু লোকৰ বাবে দুৰ্বিষহ সময় কঢ়িয়াই আনিছে বশিষ্ঠৰ ইয়াৰ দৃশ্য দেখুৱাইছো সাধাৰণতে বশিষ্ঠ মন্দিৰেৰে এনেধৰণে পানী বৈ যোৱাৰ দৃশ্য খুব কম দেখিবলৈ পোৱা যায় কিন্তু মন্দিৰৰ ওপৰেদি বা মন্দিৰৰ সেই নিৰ্দিষ্ট অংশটি পানী যোৱাৰ এই দৃশ্য দেখাৰ পাছত স্বাভাৱিকতেই স্থানীয় লোকসকলৰ মাজতো কিছু পৰিমাণে আতংকই বিৰাজ কৰে বানে অঞ্চলটোৰ কেইবাটাও ঘৰ বুৰাই পেলাইছে সেই লোকসকলে তাৰ পৰা উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে তাত অৱশ্যে প্ৰশাসনৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা হৈছে ইফালে পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰে বানৰ কবলত পৰিল মহানগৰীৰ পামহিৰ ভীমাশংকৰ মন্দিৰ মহানগৰীত নিৰানেপেৰা বৰষুণৰ বাবে বানে জলাকলা খোৱালে মন্দিৰটোলৈ অহা ভক্তক বলবমৰ বাবে মন্দিৰটোত ভিৰ কৰিছিল ভক্তসকলে বানৰ বাবে ভীমাশংকৰ মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰিছে পৰিচালনা সমিতিয়ে বহু ভক্তৰ সোঁত বৈছিল তালৈ আমি নিউজ 18ত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰিলোঁ তাৰ পাছত প্ৰশাসন কিছু পৰিমাণে সক্ৰিয় হৈ পৰে আৰু মন্দিৰলৈ যোৱা ভক্তসকলক বাধা প্ৰদান কৰা হয় আৰু বহু ভক্ত এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে ইয়া ভীমাশংকৰ মন্দিৰত বান পৰিস্থিতি বন্ধ কৰা হৈছে মন্দিৰৰ দৰ্শন কিন্তু প্ৰথম অৱস্থাত বিশেষ কোনো ভূমিকা গ্ৰহণ কৰা হোৱা নাছিল যেতিয়া সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হ'ল তাৰ পাছতহে মন্দিৰৰ দৰ্শন বন্ধ কৰা হয় আৰু দেওবাৰৰ পৰা অহা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত পুনৰ সৃষ্টি হৈছে ভয়াৱহ বান মহানগৰীৰ হাতীগাঁও 6 মাইল বশিষ্ঠ চানমাৰী অনিল নগৰ জটিয়া ৱায়াৰলেছ হাটগাঁও লখৰা আৰু সিজুবাৰীকে ধৰি বিস্তীৰ্ণ অঞ্চলৰ বাট পথ এতিয়া পানীৰ তলত লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথৰ লগতে নাৰেংগী আৰু হাটগাঁৱৰ SFS স্কুলৰ সন্মুখতো সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতি জলমগ্ন পথসমূহত পানীৰ মাজত আবদ্ধ হৈ পৰাৰ ফলত বহু সংখ্যক যান বাহন বিকল হৈ পৰাত তীব্ৰ যানজঁট আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অৱশ্যে এই পৰ্যন্ত যোৰাবাটত হোৱা নাই বান যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে স্বাভাৱিকভাৱে চলি আছে যান বাহন আক্ৰান্ত অঞ্চলৰ কথা যদি আমি কওঁ সেই অঞ্চলবোৰ হৈছে জো তিনিআলি সোণকুচি বেহাৰবাৰী পাঞ্জাবাৰী হাতীগাঁও সিজুবাৰী ঘোঁৰামৰা ৰুক্মিণী গাঁও বৰমতৰীয়া বেলতলা তিনিআলি অনিল নগৰ নবীন নগৰ তৰুণ নগৰ চানমাৰী মালেগাঁও লখৰা উদালবাক্ৰা ৰোড আৰু জ্যোতি কাহিলীপাৰা পানীৰ নিষ্কাশন ব্যৱস্থা অনিল নগৰ ৰুক্মিণী গাঁও ৰাজগড় ৰোড আৰু লাচিত নগৰত পাম্প চলাই কৰা হৈছে কিন্তু বহু প্ৰান্তৰ পৰা পানী এতিয়াও সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই স্বাভাৱিকতে হাতীগাঁও সিজুবাৰী অঞ্চলসমূহত এতিয়া অতি ভয়ংকৰ অৱস্থা বাহন হাতীগাঁৱত কেনেধৰণে আবদ্ধ হৈ পৰিছিল এই দৃশ্যবোৰ চাওক আপোনালোকে বাইক চাৰিচকীয়া বাহন এই পানীৰ বাবে বিকল হৈ পৰাৰ খবৰ আহিছে বিভিন্ন প্ৰান্তৰ পৰা আৰু সেই বাহনবোৰ বিকল হৈ পৰাৰ ফলত যান জঁটৰো সৃষ্টি হয় গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ইফালে নিশাৰ ধাৰাসাৰ বৰষুণত ডুবিল মালিগাঁও কামাখ্যা ৰেলৱে ষ্টেচন পথত সাগৰ সদৃশ অৱস্থা এজাক বৰষুণতে জীয়াতু ভুগিছে মালিগাঁওবাসীয়ে মালিগাঁৱৰ প্ৰধান ঘাইপথসমূহ এতিয়া পানীৰ তলত জালুকবাৰীৰ পৰা অহা বাহন আবদ্ধ হৈ পৰে পথতে ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰৈ থাকিবলগীয়া হয় বাহনবোৰ মুখলধাৰ বৰষুণত স্থবিৰ হৈ পৰে মহানগৰীৰ যাতায়াত কামাখ্যা ষ্টেচন সংযোগী পথত ব্যাহত হয় যাতায়াত কৃত্ৰিম বানৰ ফলত মালিগাঁৱত যান জঁটৰো সৃষ্টি হয় আৰু নিশাৰ বৰষুণৰ ফলত গুৱাহাটীৰ ভিন্ন প্ৰান্তত বান ইতিমধ্যে আমি দৃশ্যবোৰ দেখুৱাই আছোঁ বানত বুৰিল লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথ অহা যোৱা কৰা দুয়োটা পথেই এতিয়া পানীৰ তলত পানীৰ মাজতে বিকল হৈ পৰিছে বহু বাহন বহু লোকে সামাজিক মাধ্যমত পোষ্ট দিছে যে নিজৰ কাৰ্যালয়লৈ বুলি ওলাইছিলোঁ কিন্তু আদবাটৰ পৰা উভতি যাবলগীয়া হৈছে বহু লোক আজি ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হয় ব্যক্তিগত খণ্ড অথবা চৰকাৰী খণ্ডত কাম কৰা বহু লোক আজি কাৰ্যালয়ত উপস্থিত হ'ব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হয় একাংশই অৱশ্যে পানী ফালি ফালি কষ্ট কৰি নিজৰ কাৰ্যালয়ত উপস্থিত হয় নিজৰ লক্ষ্যস্থানত উপস্থিত হয়
এয়া পানী ফালি আগবাঢ়ি যোৱাৰ দৃশ্য দেখুৱাইছোঁ। বহু বাহন এনেধৰণে পানী ফালি ফালি আগবাঢ়ি যাবলগীয়া অৱস্থা হৈছিল। ক'ৰবাত কিছু পানী কম, ক'ৰবাত আকৌ কঁকাললৈকে পানী। এয়াই হৈছে গুৱাহাটী মহানগৰীৰ আজিৰ দিনটোৰ ছবি। তাৰ মাজতে মহানগৰীৰ বানত ৰোগীৰ হাহাকাৰ অৱস্থা। বান ফালি হস্পিটেললৈ যাবলগীয়া হ'ল ৰোগী। অস্ত্ৰোপচাৰৰ বাবে হস্পিটেললৈ যোৱা বয়োজ্যেষ্ঠ মহিলা ৰোগীৰ দুৰ্দশা। বানৰ বাবে স্কুটিৰ পৰা নামিবলগীয়া হ'ল ৰোগীগৰাকী। আৰু বান দেখি হুক হুকাই কান্দিলে অসহায় দুৰ্ভগীয়া মহিলাগৰাকীয়ে। পানীৰ মাজতে আহিছে। উপায় নাই, অপাৰেশ্যন আছে মোৰ। এই মোৰ নৰানগত যাই আছো। আপোনাৰ ল'ৰা ক'তা? এইটো স্কুটি লৈ যাই তাতে লৈ ৰখি গৈছে। আছে। আপোনাৰ অপাৰেশ্যন আছে। এটা পানীৰ মাজত কষ্ট হৈছে। উপায় নাই, কি কৰিম, কষ্টটো হৈছে বাবু, উপায় নাই, কি কৰিম এতিয়া। পইচাও যাই আছে, এইপিনে সেনে অৱস্থা হৈছো, কি কৰিম। এইটো অপাৰেশ্যন নকৰিলেও নহয়, তাৰিখ আছে আজি, ডাক্তৰে কৈছে আহিবাৰি লাগিব, কি কৰিম কওক। এতিয়া আপুনি পানীৰ মাজত অপাৰেশ্যন কৰিবলৈ আহিলে, কেনেদৰে আহিছে আপুনি পানীৰ? বহুত কষ্ট, খোজ কৰি আহি আছো। কিছুমান 5টা-6টা ৰাস্তা ঘূৰি আহিলো পানীৰ কাৰণে। 5টা-6টা ৰাস্তা ঘূৰি কিনে আহিলো। এতিয়া ইয়াতেও পানী, এতিয়া ল'ৰাটোৱে এইটো ৰখি আছে স্কুটি নিয়ে, এইটো এতিয়া এনেকুৱা অৱস্থা, কি কৰিব। চৰকাৰে আমাদেৰতো সুবিধা দেৱা নাই। চৰকাৰখনক কি ক'ব আপুনি? এইটো সুবিধা দিব লাগে, ৰাস্তা কাটা। এই পানীৰ মাজত মানুহ কেনেকে চলি আছে, সুবিধা দিব লাগে চৰকাৰে। আৰু